নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। গোটেই বছৰটোৰ ৰাশিফল দিলে বহুত দীঘলীয়া হয়, সেইকাৰণে মই যিহেতু দুটা মাহৰ দিব ওলাইছোঁ, বহাগ মাহ আৰু জেঠ মাহৰটো চমুকৈ মই কৈ দিম। আজি মই কৰ্কট ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। কৰ্কট ৰাশি, যিটো ৰাশি হৈছে চন্দ্ৰ ৰাশি। কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ, জলৰাশি। গতিকে সদায় কৰ্কট ৰাশি ঠাণ্ডা, কথাত যদিও গৰম হয় হঠাতে আকৌ ঠাণ্ডাও হয়। গতিকে তেনে ক্ষেত্ৰত কৰ্কট ৰাশিৰ যদি আমি চাওঁ, অধিপতি হিচাপে চন্দ্ৰ বৰ্তমান আছে অষ্টম স্থানত আৰম্ভণিতে, আৰু জেঠত থাকিব যিহেতু নৱম স্থানত। গতিকে তেনে ক্ষেত্ৰত অষ্টম স্থান হিচাপে চন্দ্ৰ বহুত শুভ নহয়, যদিও নৱম স্থান হিচাপে অতি শুভ। আপোনালোকৰ যিটো চন্দ্ৰৰ কাৰণে চৰ্দি, সৰু সুৰা জ্বৰ, এনেকুৱা সৰু সুৰা হ'ব পাৰে, হৈ থাকিব পাৰে, কোনো চিন্তাৰ কাৰণ নাই। হঠাতে হ'ব, হঠাতে ভালো হ'ব। টকা পইচাৰ ক্ষেত্ৰত যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে ৰবি। বহাগ মাহত টকা পইচা অহা বহুত চান্স থাকিব। গতিকে যিসকলে ক'ৰবাত টকা পাবলগীয়া আছে, টকা পইচা পাবলগীয়া আছে, বা ক'ৰবাত টকা পইচা আহিবলগীয়া আছে, আপোনালোকে আহৰণ কৰক। বহাগ মাহতে যিমান পাৰে আপোনালোকে চেষ্টা কৰক আনিবৰ কাৰণে। টকা পইচা কিন্তু অহা চান্সটো 100% থাকিব, যিহেতু ধনস্থানৰ অধিপতি ৰবি। আপোনালোকৰ ৰবি আছে যিহেতু মেষ ৰাশিত ৰবি থাকিলে ৰবি তুংগ হয়। গতিকে গোটেই মাহটো, বহাগ মাহটো আপোনালোকৰ ধনস্থান অতি শুভ হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰো ধন টকা পইচা অহা চান্স আছে। গতিকে আপোনালোকে যিমান পাৰে টকা পইচা আহৰণ কৰক। গোটেই মাহটোত ধনস্থানটো অতি শুভ হ'ব, টকা পইচা বহুত আহিব। আৰু নিজৰ গৃহৰ য'ত থাকে তাৰ পৰা পূব ফালে আপোনালোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে। পূব ফালৰ পৰা টকা পইচা অহা চান্স আছে। পূব ফালৰ পৰা আপোনালোকে ব্যৱসায় বাণিজ্য কৰক, বহুতখিনি সুফল লাভ কৰিব। যদি আমি চাওঁ, দ্বিতীয়ত আছে কেতু। দ্বিতীয় মানে হৈছে ধনস্থান, আৰু যেনেকৈ টকা পইচা আহিব এনেকৈ শুভ কামতে খৰচ হ'ব। টকা পইচা খৰচ হ'ব পাৰে, বিশেষ চিন্তাৰ কাৰণ নাই, যিহেতু অধিপতি ৰবি। জেঠ মাহত কিছু খৰচ অলপ হোৱা দেখা যায়, কিন্তু যিমানখিনি খৰচ হ'ব গোটেইখিনি ভাল কামত লাগিব, বেয়া কামত নালাগে। গৃহ নিৰ্মাণ, যান বাহন লোৱা, বা যিকোনো শুভ কৰ্মত, পূজা পাতলত এনেকুৱা খৰচ হ'ব পাৰে। গতিকে বহুত চিন্তা কৰাৰ কোনো কাৰণো নাই। ভাতৃ ভগ্নীৰ পৰা সহায় পোৱা চান্স আছে। বহাগ মাহৰ শেষৰ ফালৰ পৰা যদি কিবা আপোনালোকৰ অসুবিধা হয়, ভাতৃ ভগ্নীৰ পৰা সহায় ল'ব পাৰে, খুৰা ল'ৰা, পেহী ল'ৰা, এনেকৈ। তেতিয়া আপোনালোকে বহুতখিনি সুফল লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, বা প্ৰাইমেৰী শিক্ষাৰ যিহেতু অধিপতি হৈছে শুক্ৰ আছে বৰ্তমান আপোনালোকৰ কেন্দ্ৰত, মেষ ৰাশিত ৰবিযুক্ত। গতিকে শিক্ষা ক্ষেত্ৰতো অতি শুভ। প্ৰাইমেৰী শিক্ষাত শুভ ফল লাভ কৰিব। যিসকলে হায়াৰ ছেকেণ্ডেৰীলৈকে ছায়েন্স বা বিজ্ঞান শাখা আছে তেওঁলোকৰ অতি শুভ হ'ব, ছায়েন্সত আগবাঢ়িব পাৰিব। আৰ্টছৰসকলৰ কিছু অকণমান সমস্যা হ'ব পাৰে, কষ্ট হ'ব পাৰে। কমাৰ্চৰখিনিৰ কাৰণেও অতি শুভ। যিসকলে কমাৰ্চ পঢ়ি আছে উচ্চ শিক্ষাত তেওঁলোকৰ কাৰণে ৰিজাল্ট অতি শুভ হ'ব। কমাৰ্চ আৰু ছায়েন্সৰ কাৰণে অতি শুভ ষ্টুডেণ্টসকলৰ কাৰণে। আৰ্টছৰবিলাকৰ কাৰণে ভবাৰ মতে ৰিজাল্ট নহ'বও পাৰে, অকণমান চিন্তাৰ কাৰণ হ'ব পাৰে। বহুত চিন্তা কৰাৰ কোনো কথা নাই, তথাপিও কিন্তু শুভ বুলি ধৰিব পাৰি। আৰু উচ্চ শিক্ষাত যিসকলে দূৰত যাব ইচ্ছা কৰে তেওঁলোকে কিন্তু বহাগ আৰু জেঠ মাহতে আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰে, নিজৰ ঠাইৰ পৰা দূৰত পঢ়িব পাৰে। দূৰ ভ্ৰমণ যুগ চলি আছে, যিহেতু ভ্ৰমণ আপোনালোকৰ বিদেশ ভ্ৰমণত বৃহস্পতি বহি আছে। এই বৃহস্পতিৰ কাৰণে দূৰ ভ্ৰমণ বা দূৰত পঢ়া শুনা আপোনাৰ ছাকচেছ হ'ব। গতিকে বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে, মানে বিদ্যাৰ কাৰণে বা পঢ়াৰ কাৰণে। কৰ্মৰ কাৰণে আপোনালোকে বাহিৰত যাব পাৰে, আৰু আপোনালোকৰ ভ্ৰমণ যুগো চলি আছে। এই দুমাহত আপোনালোকে নিজৰ ঠাইৰ পৰা দূৰত ভ্ৰমণ কৰিব পাৰে, দূৰত ফুৰিব যাব পাৰে, বহুতখিনি সুফল লাভ কৰিব। যদি আমি চাওঁ, বিবাহ ক্ষেত্ৰত যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে বিবাহত আগবাঢ়িব পাৰে। গতিকে বিবাহত আগবাঢ়িলেও ছাকচেছ হ'ব। গতিকে বিবাহৰ অধিপতি আছে শনি আছে যিহেতু আপোনালোকৰ নৱম স্থানত, ভাগ্যস্থানত মংগলযুক্ত, বুধযুক্ত। গতিকে বুধ হৈছে পুণ্য গ্ৰহ, যদিও বুধ নিচস্ত আছে, তথাপিও বিবাহত কিন্তু বিশেষ খেলি মেলি
হোৱা দেখা নাযায়। বহাগ আৰু জেঠত অতি শুভ। যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰে বহাগ জেঠত আগবাঢ়িব পাৰে, ইফালে ধুনীয়াকৈ বছৰটোত হৈ যাব। গতিকে ভাগ্যটো বহুত ভাল বৰ্তমান, যিহেতু ভাগ্যৰ ঘৰত শনি বহি আছে। যিহেতু শনি আচলতে ভাগ্যৰ ঘৰত থাকিলে বহুত অশুভ, যদিও শনি আছে বৃহস্পতিৰ ঘৰত। বৃহস্পতি হৈছে গুৰু গৃহত যিকোনো গ্ৰহ থাকিলে সেই গ্ৰহই শুভ ফলে প্ৰদান কৰে। গতিকে শনিয়ে ভাগ্যটো অতি শুভ ফল প্ৰদান কৰিব। মাত্ৰ এটা বস্তু অকণমান অশুভ আছে, যিহেতু আপোনালোকৰ অষ্টমত ৰাহু বহি আছে। অষ্টম স্থান হৈছে আয়ুস স্থান বা মৃত্যুস্থান। যেতিয়া শুভ গ্ৰহ এটা বহি থাকে, সেই গ্ৰহই কেতিয়াবা পেটৰ সমস্যা কৰিব পাৰে, পেটৰ বিষ কৰিব পাৰে, গাৰ বিষ কৰিব পাৰে, ভৰিৰ বিষ কৰিব পাৰে। হঠাতে হ'ব পাৰে গাৰ বিষ, ভৰিৰ বিষ, পেটৰ বিষ। গতিকে সেইবিলাকৰ কাৰণে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰক, ৰাহুৰ মন্ত্ৰ জপ কৰক। আপোনালোক পঞ্জিকাবিলাকত পাই যাব বা ইনবক্স কৰিলেও আপোনালোকে পাই যাব। মই আগৰ ভিডিঅ'ত দি দিছোঁ, আপোনালোকে পাই যাব। গতিকে ৰাহুৰ অলপমান প্ৰতিকাৰ কৰিলে আপোনালোকৰ বিষ বোলা বস্তুটো কমি থাকিব, যিসকলৰ বিষ হৈ থাকে বা হঠাতে হ'ব পাৰে, যিহেতু অষ্টমত ৰাহু বহি আছে। গতিকে ভাগ্যও বহুত ভাল। কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি যিহেতু মংগল আছে আপোনালোকৰ ভাগ্যৰ ঘৰত। গতিকে কেন্দ্ৰস্থানৰ অধিপতি ত্ৰিকোণত থকাৰ কাৰণে কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। আপোনালোকৰ বহাগ আৰু জেঠত মোটামুটি 90% কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। গতিকে আপোনালোকে যদি যিকোনো কৰ্মত যদি আগবাঢ়িব ইচ্ছা কৰে, সোনকালে কৰ্ম পাব। মই জেঠৰ পিছৰখিনিও কৈ দিম, গতিকে বহাগ জেঠটো কৈ দিছোঁ। গতিকে কৰ্মৰ প্ৰাপ্তিৰ যোগ 100% আছে। আপোনালোক মংগলৰ কাৰণে দক্ষিণ দিশত কৰ্মত আগবাঢ়ক। দক্ষিণ দিশত যদি কৰ্মত আগবাঢ়ে, আপোনালোকে ছাকচেছ হ'ব যিকোনো কৰ্মত। গতিকে চাকৰিৰ ক্ষেত্ৰত যদি চোৱা যায়, আপোনালোকৰ বহাগৰ শেষৰ ফালৰ পৰা চাকৰি যোগ আছে। গতিকে চাকৰি যোগ আছে কাৰণে আপোনালোকে উত্তৰ দিশত আৰু দক্ষিণ দিশত চাকৰি বিচাৰিব পাৰে। আপোনালোকে 100% কৰ্ম পোৱা যোগ আছে। গতিকে কৰ্মত অতি শুভ। কৰ্ম যিহেতু অধিপতি বৃহস্পতি মংগলৰ কাৰণে যিসকলে ফৰেষ্ট, পুলিচ, মিলিটাৰী, আৰ্মি, ডিফেন্সত এইবিলাকত যাব ইচ্ছা কৰে, তেওঁলোকে যাব পাৰে। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে, পাৰ্টনাৰশ্বিপ হওক, নিজৰ হওক, গতিকে ব্যৱসায় কৰিব পাৰিব, ব্যৱসায় আগবাঢ়িব পাৰিব। 100% ব্যৱসায় ছাকচেছ হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ কৰ্কট ৰাশি অতি শুভ বুলি ক'ব পাৰি গোটেই বছৰটো। তথাপিও এই 2 মাহ শুভ বুলি ধৰিব পাৰি। আৰু বিশেষকৈ প্ৰতিকাৰ হিচাপত যদি আমি চাওঁ, মংগলবাৰে আপোনালোকে নিৰামিষ খাব পাৰে, যিহেতু কৰ্মৰ অধিপতি কৰ্মৰ কাৰণে। আৰু যিসকলে স্বাস্থ্যত কিছু অশুভ আছে, তেওঁলোকে সোমবাৰ নিৰামিষ খাব। সোমবাৰে যদি নিৰামিষ খায়, তেতিয়া কিন্তু চন্দ্ৰৰ কাৰণে আপোনালোকৰ শুভ ফল লাভ কৰিব। পূৰ্ণিমাৰ চন্দ্ৰ দৰ্শন কৰক, তথাপিও আপোনালোকৰ ভাল ফল লাভ কৰিব। আৰু যিসকলে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাজে মাজে, যিহেতু মই সময় বহুত নাপাওঁ। আৰু যদি কিবা সুধিবলৈ আছে, আপোনালোকে মেছেজ কৰিব পাৰে। ধন্যবাদ।